আপোনাৰ সুস্বাস্থ্য আৰু সুচিকিৎসাৰ প্ৰয়োজন হৈছে নেকি? হয় নমস্কাৰ, মই ইলিয়াছ জন আৰু আপোনালোকে চাই আছে দি পাব্লিক নিউজ। মই এতিয়া উপস্থিত আছো বৰপেটা জিলাৰ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছি বজাৰ স্থিত ছায়েৰা মেডিকেলত। আৰু এই ছায়েৰা মেডিকেলত অহা 3 আৰু 4 মে তাৰিখে হুদুৰ কালনাৰ পৰা আহি আছে ডক্টৰ শেখ আব্দুল সামাদ। আৰু তেখেতক যিখন ফাৰ্মাসীত লগ পাব সেইখন ফাৰ্মাসীত আমি এতিয়া উপস্থিত আছো। সেই ফাৰ্মাসীৰ যিজন স্বত্বাধিকাৰী তেওঁৰ সৈতে কথা পাতিম, সবিশেষ কথা পাতিম যে তেওঁ কেতিয়াৰ পৰা আৰু কেনেদৰে লগ পাব পাৰিব ডক্টৰ শেখ আব্দুল সামাদক, সেই বিষয়ে সবিশেষ কথা পাতিম। পোন প্ৰথমতে যি ছায়েৰা মেডিকেল, এই ছায়েৰা মেডিকেলৰ শেহতীয়া দৃশ্য দেখুৱাই ল'ব বিচাৰিছো, বা ছায়েৰা মেডিকেলৰ দৃশ্য পোন প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো দৰ্শকসকলক। এতিয়া পোন প্ৰথমতে আমি যিজন স্বত্বাধিকাৰী আছে তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম পোনে পোনে। পোন প্ৰথমতে আপোনাক দি পাব্লিক নিউজলৈ স্বাগতম জনাইছো। হয়, ধন্যবাদ। হয়, কি ক'ব আপোনালোকৰ ইয়াতে অহা 3 আৰু 4 তাৰিখে ডক্টৰ আহিছে, কি বিষয়ে কি ক'ব? নমস্কাৰ, মই চানমনি আহমেদ। তো আপোনালোকক জনাবলৈ সুখী হৈছো যে আপোনালোকৰ সুস্বাস্থ্য আৰু সুচিকিৎসা আগবঢ়োৱাৰ বাবে আমাৰ ছায়েৰা মেডিকেলত অহা মে মাহৰ 3 আৰু 4 তাৰিখ অৰ্থাৎ শুক্ৰ আৰু শনিবাৰে হুদুৰ কালনাৰ পৰা আহি আছে ডক্টৰ শেখ আব্দুল সামাদ ছাৰ। তো আমাৰ ইয়াতে নামভৰ্তিকৰণ আগতীয়াকৈ নামভৰ্তিকৰণ চলি আছে। যদি আপোনালোকে নামভৰ্তিকৰণ কৰিব বিচাৰে আমাৰ ফাৰ্মাসীত আহি কিনে নামভৰ্তিকৰণ কৰিব পাৰে, অন্যথা আমাৰ দিয়া যোগাযোগ নম্বৰত যোগাযোগ কৰিলে হৈ যাব। আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ ফাৰ্মাসীখন কয়াকুছি বজাৰৰ মাজমজিয়াত মা কমাৰ্চিয়েল মাৰ্কেটৰ গাতে লাগি আছে, দক্ষিণ ফালে মা কমাৰ্চিয়েল মাৰ্কেটৰ নিচেই ওচৰত, আৰু আপোনাৰ কয়াকুছি বজাৰৰ মছজিদৰ একদম ওচৰতে। ইয়াতে আহি কিনে সুধিলে আপোনালোকে পাই যাব আমাৰ ছায়েৰা মেডিকেল। 3 আৰু 4 তাৰিখ দুদিনীয়াকৈ আপোনালোকৰ ইয়াতে ডক্টৰজন পোৱা যাব। কেইটা বজাৰ পৰা কেইটা বজালৈকে পোৱা যাব? হয়, আপোনালোকৰ 3 তাৰিখেতো আপোনাৰ 2টাৰ পৰা ৰাতি 7টালৈ পাব, চেম্বাৰ চলিব। আৰু আপোনাৰ শনিবাৰে ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 8 বজা বা 9 বজালৈকে চলি থাকিব। তাৰে মাজত আপোনাৰ ধৰক কাৰোবাৰ পৰীক্ষা নিৰীক্ষা কৰা দৰকাৰ থাকে, টেষ্ট পাতি হৈ যাব ইয়াতে। যিখিনি টেষ্ট আছে সকলো ধৰণৰ তেজৰ পৰীক্ষা, আল্ট্ৰাছনোগ্ৰাফি যিখিনি আছে সকলো সুবিধা আমি উপলব্ধ কৰিম ইয়াতে। হয়, দেখা গৈছে ডক্টৰজন কালনাৰ পৰা আহিব। তেখেতে যিবোৰ মেডিচিন লিখিব বা যিবোৰ মেডিচিন প্ৰেছক্ৰাইব কৰিব সেই মেডিচিন বিলাক ইয়াতে পোৱা যাব নেকি? হয়, যিখিনি মেডিচিন লিখিব আপোনালোকে ইয়াতে উপলব্ধ হ'ব। আপোনাৰ যিখিনি মেডিচিন আপোনাৰ কালনাৰ পৰা আহিবলগীয়া আছে সেইখিনিও আহি আছে, আৰু এইখিনি ইয়াৰ পৰা যিখিনি লিখিব সেইখিনিও পাব। আপোনালোকে মেডিচিনৰ কাৰণে হতাশ হ'ব নালাগে, আমাৰ মেডিচিনখিনি ইয়াৰ পৰাই যোগান ধৰা হ'ব। হয়, ছায়েৰা মেডিকেলৰ যিজন স্বত্বাধিকাৰী তেওঁ জনোৱা মতে অহা 3 আৰু 4 মে মাহৰ শুক্ৰ আৰু শনিবাৰ দিনা হুদুৰ কালনাৰ পৰা আহি আছে ডক্টৰ শেখ আব্দুল সামাদ। আৰু আপোনালোকৰ যদি কিবা সুস্বাস্থ্য আৰু সুচিকিৎসাৰ পৰামৰ্শৰ প্ৰয়োজন হৈছে তেন্তে আপোনালোকে আহি তেখেতৰ লগত কথা পাতক আৰু আপোনাৰ স্বাস্থ্যৰ বুজ লওক। আপোনালোকৰ স্বাস্থ্যৰ উন্নত মানৰ চিকিৎসা তেওঁৰ সৈতে পৰামৰ্শ লৈ চিকিৎসা কৰক। হয়, মই ইলিয়াছ জন, আপোনালোকে চাই থাকিব দি পাব্লিক নিউজ। ধন্যবাদ জনাইছো।